রাম ফুলা হবে মোৰ গোসাঁই এই বান্দিৰ দেহাই আৰু নটনা হৈছে বেলি এপৰলৈকে ঘৰত গেৱাৰী খাত তাৰ পিছত আহি আকৌ এই ৰাজমহলাত ৰাজকন্যা ৰতিৰ আলপৈচান ধৰ তাহানিতে মোৰ কোন হেন দেহা আছিল কিন্তু এই ঘৰ কেলে হোৱা বুঢ়াটোলৈ আহি আজি ফপৰীয়া হলো হেৰৌ আই বোপাই কথা শুনি যদি কোনোবা হাউদৰ পুতেকলৈ বিয়া হলোহেঁতেন বুঢ়ী বয়সত জানো এইবোৰ কথা ভাবি কিবা লাভ বুকুৰ কুটুম মোৰ চেনেহৰ পোনাটোকে লগত লৈ কটাম জীৱন তাকনো বাৰু কোনফতে এৰি থাকিব পাৰো ৰাজকুমাৰ দেখোন তুমি দেখোন এইখিনি পালাহি ৰাজকুমাৰী আজি পুৱাৰে পৰা তুমি মোৰ কাষলৈ এবাৰো যোৱা নাই মই যে তোমাৰ বাবে অকলে অকলে কিমান আছো অপেক্ষা কৰি ৰাজকুমাৰী আইদেউ দাসীক হলে দাই নধৰিব দেও গৃহত সিজনাৰ আলপৈচান ধৰোতে সদায় বেলি লহিয়াই বয়সৰ লেখাৰো জানো এই বান্দিৰ তিনিপুৰি পাৰ হোৱা নাই এই আগতে হোৱা হলে হ'ব এবে তোমাৰ কথা তুমি থোৱা সামৰি জানানে দাসী ৰাজকুমাৰী আজি কিছুদিনৰ পৰা স্বপ্নৰ মাজে এক জ্যোতিময় কলেবৰে মোৰ নিদ্ৰাত জন্মাই ব্যাঘাত ৰাজকুমাৰী নাজানো দাসীয়াই কোন তেওঁ কিবা নাম কিবা পৰিচয় কিবা দৰে লভিম সাক্ষাৎ মই সেই আনন্দ বদনৰ আৰু কিয় বাৰু একে স্বপ্ন দেখো প্ৰতিনিধি মই আই দেহি বুজিছো আমাৰ ৰাজকুমাৰী যৌৱন জ্যোতিয়ে কোনো অন্য পুৰুষক কৰিছে মুগ্ধ এতিয়া কেৱল দিঠকত আহি দেখা দিবলৈহে বাকী আছে হ'ব কি যে কোৱা তুমি এই দুৰ্বল ক্ষণত নাজানো দাসীয়াই কিবা নাম কিবা পৰিচয় কিদৰে লভিম সাক্ষাৎ মই সেই আনন্দ বদনৰ জানানে দাসীয়াই ৰাজকুমাৰী শিহৰিত তনু মোৰ অচিন স্পৰ্শে পাৰা যদি আনি দিয়া সেই স্বপ্নৰ গৌৰৱ ধৈৰ্য ধৰা ৰাজকুমাৰী মনে মোৰ কয় অচিৰেই আহিব তোমাৰ সপোন কোঁৱৰ দিঠকত তোমাক দিবহি দেখা অৱশ্যে বিৰহ বেদনা কি ময়ো বুজি পাওঁ যৌৱন থাকোঁতে সিজন আহিব বুলি কিমান যে বাট চাই আছিলো মই ৰতি পিতা কোৱা পিতা কিবা সেইটো অপৰাহ্ন ক্ষণে আমাৰ কাষে তোমাৰ হ'ল আগমন নহে ৰতি কাৰ্য বিশেষ পিতা আই কোৱা পিতা আপোন ঈশ্বৰ জাপি শৈশৱ কাল যৌৱনত প্ৰাপ্ত হলহি তুমি শাস্ত্ৰই কয় কন্যা হলে দিব লাগে চাই যজ্ঞব সেয়েহে ইচ্ছা কৰো মই আয়োজন কৰো অচিৰেই তোমাৰ স্বয়ম্বৰ অৱশ্যে আছে যদি তোমাৰ কোনো যজ্ঞবৰ নিৰ্ভয়ে ব্যক্ত কৰাই পিতাৰাৰ সন্মুখে নৈবেদ্যৰে জনাই সম্ভাষণ সমৰ্পণ কৰিম তোমাক পিতা কোৱাই তোমাৰ হৃদয়ৰ আকলোৱানে ৰতিকে
তলি তালি কৰিলা ডাঙৰ পিতা ৰতিৰ মনে নাই আৰু অন্য কোনো জন সেয়েহে পিতা নোৱাৰো তেজিব মই তোমাৰ মৰম সেইবাবে দিয়া অনুমতি কিছুদিন থাকো মই তোমাৰ কাষত পিতা চমৎকাৰ সংসাৰৰ নীতি পিতৃৰ পাশে কন্যাই মাগে অনুমতি হ'ব আই তোমাৰ ইচ্ছাতেই সকলো হ'ব পিতা কোৱা মোৰ তোমাৰ ওচৰত আৰু এটি আছে ক্ষুদ্ৰ অনুৰোধ পিতা অকলে নিৰলে থাকি এই কাৰেঙৰ মাজত বৈৰাগ্য ভাৱ মোৰ জাগিছে মনত সেয়েহে পিতা ইচ্ছা হয় মোৰ অৰণ্য গমনৰ পিতা কোৱা দিবানে অনুমতি ৰতি ভৰ যৌৱনা তুমি এনে ক্ষণত অকলে অৰণ্য গমন তোমাৰ বাবে নহয় উচিত হ'ব পাৰে তাত তোমাৰ নানা অমংগল অৱশ্যে তোমাৰ ইচ্ছাত মই নজন্মাও ব্যাঘাত লগত লৈ দক্ষপুৰীৰ সৈন্য সামন্ত অচিৰেই যাত্ৰা কৰিবা আই অৰণ্যৰ খেতি বাকী ৰতিৰ সহায়ৰ হেতু তুমিও অৰণ্যলৈ কৰিবা গমন ভাল মহাৰাজ এবে বলাই যাও আমি অন্তঃপুরে বলো পিতা আহাই দেখিলা আমাৰ ৰাজকন্যাৰ পেট পোৱা টান হলে সঁচাকৈয়ে দেই মহাৰাজৰ ওচৰত ললে নহয় মিছাৰ আশ্ৰয় অৱশ্যে বুকুৰ মাজত লৈ ফুৰাজনৰ কথানো বাৰু হঠাৎ কিদৰে নিজৰ লগতে পাই থৈছিলো নহয় বহুপৰ হ'ল দেখোন বেলি লহিয়ালি যাওঁ ঘৰলৈ গৈ ভোজনৰ দিহা কৰোগৈ